উদ্যোগত তথা ভাৰতীয় জনতা যুৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত কংগ্ৰেছ কংগ্ৰেছৰ গুণ্ডা বাহিনী ধন্যবাদ। नरेंद्र मोदी जिंदाबाद, नरेंद्र मोदी जिंदाबाद, हिमंत विश्व शर्मा जिंदाबाद, हिमंत विश्व शर्मा जिंदाबाद, गौरव गोगोई जिंदाबाद, गौरव गोगोई जिंदाबाद, कांग्रेस जिंदाबाद, कांग्रेस जिंदाबाद, राहुल गांधी जिंदाबाद, राहुल गांधी जिंदाबाद, भारत माता की जय, कांग्रेस हुसियार नसलिब गौरव गोगोई बाहिनीर गुंडामी অসমত নচলিব भारत माता की जय। আমাৰ মাজত উপস্থিত আমাৰ পাৰ্টিৰ চিৰাং জিলাৰ সন্মানীয় সভাপতি আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰতন ৰয় ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ বিজনী সমষ্টিৰ সন্মানীয় বিধায়ক মোৰ ভাতৃপতি, যে আমি সকলোৱে জ্ঞাত যে অসমৰ এজন শক্তিশালী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যিজন মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত অসমখন উন্নয়নৰ দিশে আগবাঢ়ি গৈছে, যিজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে আজি সুৰক্ষিত বুলি আজি গণ্য কৰা হৈছে। সেইজন মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীৰ লগত আমি শক্তিশালীভাৱে প্ৰায় ৮০জন আমি বিধায়ক আছোঁ, আৰু যিজন মুখ্যমন্ত্ৰীৰ লগত ২০২৬ চনত প্ৰায় ১০০জন বিধায়ক থাকিব, এই শক্তিশালী এজন মুখ্যমন্ত্ৰী, এই শক্তিশালী মুখ্যমন্ত্ৰী হৈ থাকোঁতে কংগ্ৰেছৰ ইমান সাহস যে আজি সেই মুখ্যমন্ত্ৰীক তেওঁলোকে আক্ৰমণ কৰিছে। भारत माता की बीजेपी बीजेपी कांग्रेस मुर्दाबाद कांग्रेस मुर्दाबाद कांग्रेस हाय हाय कांग्रेस हाय हाय गौरव गोगोई गुंडामी অসমত নচলিব कांग्रेस सरकार हाय कांग्रेस मुर्दाबाद कांग्रेस मुर्दाबाद भारत माता की भारत माता की डॉक्टर हिमंत विश्व शर्मा जिंदाबाद बीजेपी जिंदाबाद गौरव गोगोई मुर्दाबाद राहुल गांधी मुर्दाबाद माता की भारत माता की बीजेपी बीजेपी डॉक्टर हिमंत विश्व डांगरिया जिंदाबाद। আজি আমাৰ চিৰাং জিলা ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মোৰ্চা আৰু চিৰাং জিলাৰ উদ্যোগত যি প্ৰতিবাদী কাৰ্যসূচী, গোটেই অসম যদি এই প্ৰতিবাদী কাৰ্যসূচী আজি অব্যাহত আছে এটা কাৰণতে, আমাৰ অসমৰ গৌৰৱ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কনভয়ৰ ওপৰত যোৱাকালি কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে যে বটলেৰে আক্ৰমণ কৰিলে, তাৰ প্ৰতিবাদ স্বৰূপে আজি ইয়াতে আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। তেওঁলোকক দেখিছোঁ যে কংগ্ৰেছে প্ৰতিবাৰ গণতন্ত্ৰক হত্যা কৰাৰ কাৰণে উঠি পৰি লাগিছে, আৰু আমি গণতান্ত্ৰিক ভাষাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই প্ৰতিবাৰ আমি প্ৰতিবাদ কৰি আহিছোঁ। তেওঁলোকৰ সেই শিক্ষা পাইছে 1975 চনৰ পৰা। তেওঁলোকে এই ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী থকাৰ সেই সময়ৰ পৰা সেই গণতান্ত্ৰিক হত্যা কৰাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আজিলৈকে অব্যাহত ৰাখিছে। আজি আমি গৌৰৱ গগৈৰ নেতৃত্বত গোলাঘাটত যি ধৰণে কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে মাননীয় মুখ্যমন্ত্ৰী কনভয়ৰ ওপৰত যি আক্ৰমণ কৰিলে, আমি গৰিহণা দিছোঁ, তেওঁলোকক ধিক্কাৰ জনাইছোঁ যে অসমৰ জনসাধাৰণে তেওঁলোকক কেতিয়াও একচেপ্ট নকৰে, আৰু একচেপ্ট কৰাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া তেওঁলোকে কেতিয়াও অহাই নাই আৰু কেতিয়াও নাহে। আমি ভাৰতীয় জনতা পাৰ্টি সদায় অসমৰ ৰাইজৰ লগত আছোঁ, ইতিমধ্যে সেই কথা প্ৰমাণ হৈছে, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমখন বিভিন্নভাৱে অৰ্থনৈতিকভাৱে, শৈক্ষিকভাৱে, সাংস্কৃতিকভাৱে, সামাজিকভাৱে বিভিন্নভাৱে আগুৱাই লৈ যোৱাৰ যি প্ৰক্ৰিয়া লৈছে বা যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, তাৰে ৰাস্তাত বিঘ্নিত কৰাৰ কাৰণেহে এই বিভিন্ন সময়ত আমাৰ অসমৰ মন্ত্ৰীসকল বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিভিন্নভাৱে আক্ৰমণ চলায়। কিন্তু আমি সেই আক্ৰমণত
আমি ৰখি থকা মানুহ নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান দুৰ্বল নহয় যে তেওঁলোকৰ সেই আক্ৰমণত মাননীয় মুখ্যমন্ত্ৰী ক'ৰবাত ৰখি যাব। মাননীয় মুখ্যমন্ত্ৰী আমাৰ অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ যেনেকৈ কাম কৰি গৈ আছে অসমখনক লৈ আৰু ভৱিষ্যতলৈ কাম কৰি যাব। অসমখনক ভাৰতবৰ্ষৰ 5 ৰাজ্যৰ ভিতৰত এটা ৰাজ্য কৰা যি সপোন আৰু সেই সপোন বাস্তৱত ৰূপায়িত কৰিয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো কেতিয়াবা ৰ'ব পাৰে। মই আশা কৰিছোঁ যে ভগৱানৰ আশীৰ্বাদ তেওঁৰ ওচৰত আছে আৰু অসমৰ ৰাইজৰ আশীৰ্বাদ তেওঁৰ ওচৰত আছে। আমি এইবাৰ কংগ্ৰেছ চৰকাৰক এই বিজনীৰ পৰাই সকীয়াই দিছোঁ যে তেওঁলোকে নিজকে শুধৰোৱাৰ চেষ্টা কৰক, অন্যথা আমি হয়তো গণতান্ত্ৰিক ভাষাৰে প্ৰতিবাদ কৰিছোঁ, আমি হয়তো বেলেগ ভাষাৰো প্ৰতিবাদ কৰিবলৈ জানো। আমাৰ যুৱ মৰ্চাই কিন্তু বহি নাথাকে। তেওঁলোকৰ প্ৰতিবাদক আমিও প্ৰতিবাদ কৰিবলৈ আমিও কিন্তু কুণ্ঠাবোধ নকৰিম। সেয়ে আপোনালোকৰ জৰিয়তে কংগ্ৰেছৰ প্ৰতিটো কাৰ্যকৰ্তাক আমি সকীয়াই দিছোঁ, গৌৰৱ গগৈক সকীয়াই দিছোঁ যে তেওঁলোকে আজিয়ে শিক্ষা লওক আৰু নহ'লে কিন্তু তেওঁলোকৰ এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাম আৰু ইয়াৰ পৰিণাম হয়তো অসমৰ জনগণেও তেওঁলোকক প্ৰতি উত্তৰ হিচাপে দিব।